যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। 9 ফেব্ৰুৱাৰীত মাঘী বাহত অধিৱেশন। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা যোৱাকালি নলবাৰী প্ৰেছ ক্লাবত সম্পন্ন কৰা হয়। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ সদস্য কিশোৰজ্যোতি শৰ্মাই সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে অসম বাৰ্তাজীৱী সংঘই লোৱা পদক্ষেপসমূহৰ বিষয়ে কাৰ্যনিৰ্বাহক সভাত অৱগত কৰায়। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপকুমাৰ শৰ্মাই আগধৰা উক্ত সভাত অংশ লৈ নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমানে নিষ্ঠা আৰু সততাৰে সংবাদ সেৱা কৰিবলৈ উপস্থিত সাংবাদিকসকলক আহ্বান জনায়। সাংবাদিকৰ বহুত প্ৰত্যাহ্বান আছে যদিও সেই প্ৰত্যাহ্বান নেওচি সত্য পথত থাকি সাংবাদিকসকলক আগবাঢ়ি যাবলৈও আহ্বান জনায় নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদকগৰাকীয়ে। সভাত সাংবাদিক অজিত কুমাৰ শৰ্মা, শৈলেন বৰ্মন, কুমুদ বৰ্মন, ভাস্কৰ জ্যোতি কলিতা, মৃদুল কলিতা, আজিত আলী, পিংকুমণি ৰায় চৌধুৰী আদি কেইবাজনেও সাংবিধানিক দিশত বক্তব্য আগবঢ়াই উক্ত সভাতে 2025 বৰ্ষৰ 9 ফেব্ৰুৱাৰীত মাখিবাহাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ আগন্তুক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু বিশিষ্ট শিল্পী সূৰ্য দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ভগৱানৰ ওচৰত 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। সভাত ভাৰতীয় জীৱন বীমা নিগমৰ শাখাৰ প্ৰবন্ধক পাৰ্থপ্ৰতিম হুৰ আৰু CM লক্ষণ ডেকা উপস্থিত হৈ ডায়েৰী আৰু কেলেণ্ডাৰেৰে প্ৰতিগৰাকী সাংবাদিকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জীৱন বীমা নিগমৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ঘোষণা কৰা অভিলাষী আঁচনিৰ বিষয়ে উল্লেখ কৰি ইচ্ছুক যুৱক যুৱতীসকলক লক্ষণ ডেকাৰ 9435484650 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই শাখা প্ৰবন্ধক পাৰ্থপ্ৰতিম হুৰে। नलबाड़ी प्रेस क्लब को धन्यवाद देना चाहता हूँ। आज ये हमको मौका दिए हैं हम लोगों को, और जो 2025 नया साल के लिए हम नलबाड़ी प्रेस क्लब सकल मेंबर को
हार्दिक अभिनंदन देते हैं और नलबाड़ी को सकल जो जनगण है उनको धन्यवाद देता हूँ। आप लोग हमारे LIC के साथ रहिए, LIC के साथ जुड़े रहिए और LIC को मौका दीजिए आप लोगों को ये सेवा करने के लिए। थैंक यू फ्रेंड्स। Again, very very happy New Year for Nalbari and all the people of Nalbari and all press club members of Nalbari Press Club. রিঙ্কু রায়চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও 24/7